আৰম্ভ। নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। মোৰ খবৰ ভালে আৰু মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন একো ভিডিঅ' দিব পৰা নাই, আপোনালোকে বেয়া নাপাব, যিহেতু কিছুমান ব্যক্তিগত কামৰ বাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আজি নতুন এটা ভিডিঅ' লৈছোঁ আৰু এইফালে হুলস্থুল হৈছে দেই, আপোনালোকে এইবিলাক ইগন'ৰ কৰিব, মানে কাম কৰি আছে। দেখা থাকিম বাৰু কি কৰি আছে, কোনে কি কৰি আছে। আৰু আপোনালোকে যদি মোৰ ফেচবুক পেজটোত ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলো দেখা থাকিম বাৰু আপোনালোকক। এতিয়া সকলো মানে হুলস্থুল হৈ আছিলে বুলি কৈছোঁ। এইফালে দেখিছেনে, আমাৰ সেইটো নামঘৰ। এইফালে যিহেতু পিছপৰা গাঁৱৰ হয়, ইয়াৰ ভগাচিগা, যিহেতু আমাৰ গাঁওখন ইমান উন্নত নহয়, যিহেতু পিছপৰা, সেইকাৰণে চব ভগাচিগাই হৈ আছে। লগতে এখন স্কুল, মানে বিদ্যালয় আছে। তাৰপৰা আৰু নামঘৰটো মানে কি হ'ল, মণিকূটটো অলপ বেয়া হৈ আছিলে, ভগাচিগা হৈ আছিলে। আজি সেইকাৰণে মণিকূটটো অকণ ভাল কৰোঁ বুলি আহিছে। কিন্তু আজি মানে মণিকূটটো বাহিৰলৈ উলিয়াব পৰা নহ'ব, কাৰণ কেলৈ, যিহেতু মণিকূটৰ মানে যিখন আসনখন, সেইখন উলিয়াবৰ কাৰণে শৰাই দিব লাগিব, বাহিৰত যিটো স্থাপন কৰিব লাগিব, বাহিৰতে থ'ব লাগিব। সেইকাৰণে শৰাই দিব লাগিব। আজি এনেই অলপ চাফা কৰিছে, আৰু কাইলৈ কৰা হ'ব বাকীবোৰ কাম। কাইলৈ ৰাতিপুৱা শৰাই চৰাই দি মেলি মণিকূটটো বাহিৰলৈ উলিয়াব। আৰু যিহেতু আমাৰ দেখিছে সেয়া নামঘৰ ভগাচিগা, পিছপৰা গাঁও হয়, যিহেতু ইয়াত বাৰিষা কালত যেতিয়া পানী হয়, এইফালে নামঘৰৰ ওপৰেদি পানী গৈ থাকে, এইফালে স্কুলটো ডুবি যায়। বহুত কষ্ট মূৰত আকৌ মানে আগৰ পজিশ্যনলৈ আনিবলৈ বহুত কষ্ট কৰিবলগীয়া হয়, যিহেতু বানপানী হোৱাৰ পিছত যিহেতু ইয়াত পলস গোটেই অৱস্থা নাইকিয়া হৈ যায়। নামঘৰ হওক, স্কুল হওক, ইয়াত পলস যেতিয়া হৈ যায়, আকৌ চাফা কৰিবলগীয়া হয়। ল'ৰা ছোৱালীৰ বহুত কষ্ট হয়। এইফালে নামঘৰটো কিমান কষ্ট মূৰত আকৌ যিহেতু ভাল কৰা হয়, তাৰপিছত বানপানীহে সকলো শেষ কৰি যায়। আৰু দেখিছে পিছপৰা গাঁও বানপানী অঞ্চল। আপোনালোকে যদি নামঘৰটোৰ কাৰণে কিবা দান বৰঙণি আগবঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি দিব আৰু মোৰ সৈতে যোগাযোগ কৰিব। মানে বহুত ভাল লাগিব আৰু আপোনালোকে যদি অকণ সহায় কৰি দিয়ে। আৰু মই এইফালে দেখাই থাকিম, এইফালে নামঘৰটো এতিয়া বোলো ওচৰৰ পৰা দেখাই আছে আপোনালোকক। নামঘৰটো দেখিলে নহয়, গোটেইখন ভগাচিগা, গোটেইখন উদং হৈ আছে। এইফালে সকলো ৰাইজে কাম কৰি আছে দেই। আৰু মই যে কৈছিলোঁ, এতিয়া দেখিছে নহয় কেনেকুৱা বানপানী অঞ্চল, যিহেতু এতিয়া বৰষুণৰ ফলত গোটেইখিনি হাবি হৈ গৈছে। এইফালে এখন স্কুলো দেখাইছিলে। আৰু দেখিছে নহয় আমাৰ নামঘৰটো কেনেকুৱা অৱস্থা নাইকিয়া। আপোনালোকে যদি কিবা নামঘৰটোৰ কাৰণে যদি কিবা দান বৰঙণি আগবঢ়াব বিচাৰে, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু আপোনালোকে যদি কিবা দান বৰঙণি আগবঢ়াব বিচাৰে আমাৰ নামঘৰটোৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি দিব। কমেণ্ট কৰিলে মই আপোনালোকক কমেণ্টৰ ৰিপ্লাই নিশ্চয় দিম। আৰু আপোনালোকে যদি কিবা আগবঢ়ায়, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম, যিহেতু আমাৰ পিছপৰা গাঁৱৰ ৰাইজৰ মানে নামঘৰ হয়। এতিয়া মণিকূটত যিহেতু উলিয়াব, সেইকাৰণে কিছুমান কাম কৰি থকা আছে। আৰু আমাৰ মহিলাসকলে যিহেতু বিহু মাৰিছিলে, তাৰ কাৰণে আজি ইয়াত খানা হ'ব, মানে একেটা কামতে মানে হ'ব। আৰু এইফালে খানাও খাব, লগতে নামঘৰটো অলপ মানে মণিকূটটো অলপ ভাল কৰিব, যিহেতু নামঘৰটো ভাগি ছিগি আছে। আৰু এইফালে দিছে নে গোটেই হাবি হৈ আছে, সেইখিনি চফা কৰা হ'ব। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে দেখা থাকিম, চাই থাকিব দেই। এইফালে আমাৰ খানা বনোৱা আৰম্ভ হৈ আছে। এইফালে গোটেই মানুহ বহি আছে দেই। এইফালে খানা বনাই আছে, এইফালে মাছ আনি থৈছে। এইফালে গোটেইখিনি মানুহ বহি আছে, দেখিছেনে? এইফালে কাম কৰি আছে। এইখিনি মাছ, যিহেতু আমাৰ খানা বাহিৰত হ'ব, স্কুল ঘৰত হ'ব, সেইকাৰণে মাছ আনিছে। সেইফালে খুৰীদেৱে বনাই আছে দেই, মাছ ভাজি আছে। এইফালে ভাত অলপ বনাই থৈছে। এইফালে মাছ এই স্কুল ঘৰত খোৱা হ'বৰ কাৰণে মাছ আনিছে। নামঘৰত খোৱা নহয় যে, নহ'লে নিৰামিষ হ'লহেঁতেন। এইফালে বমাই পেটু আনি আছে, মাছৰ পেটু। সকলো কামে কামে বিজি। ময়ো ইটো কৰি ফুৰিছোঁ আৰু এতিয়া অকণ বহোংগৈ দেই। আমাৰ খানা হৈ গ'ল। এইফালে বাহিৰত এয়া পুৰুষসকলে খাই আছে, আৰু এইফালে এয়া আমাৰ এইফালে সকলো বহি পেলাই খাই আছে দেই। এয়া আইতাহঁত, এইফালে মাহঁত, এইফালে দেউতা, বৰ্তা, ককা, খোৱা সকলো ইয়াত খাই আছে বাহিৰত। ভণ্টিও ভাইটিও আছে, এইফালে চবেই দি আছে, আৰু এইফালে চব বহি আছে। এতিয়া খাই লওঁ দেই আমি। খানা চানা খাই গ'ল, সকলো বহি আছে তামোল খাই এইফালে চব বহি আছে। কিছুমান লাষ্টত এতিয়া বিহু উৰাব। আৰু যিহেতু খানা খোৱা বাচন বৰ্তন ধুইছিলে, এতিয়া কেৰাহীটো নি থৈ আহিলোঁ বৰ্তাহঁতৰ ঘৰত। আৰু এতিয়া বিহু উৰাব, ঢোল বজাই আছে। এতিয়া তাক বিহু আপোনালোকক দেখাই আছে। আপোনালোকে ভিডিঅ'টো চাই থাকা, বেছি দীঘল নকৰোঁ বাৰু, অকণমান দেখাম, তাৰপিছত ভিডিঅ'টো সামৰি দিম। চব বহি দিলে। জোনাকী নাচি আকৌ নাচি অকমান নাচি ঐ।
চাই কি কৰি আছে সেয়া তই ওচৰলৈ আকৌ ক'ত আছ জোনাকী নাচ আকৌ মাছ নাচিছ নাই ভণ্টি দেই চব ইফালে বহাত লাগিলে তামোল খাই খাই ইফালে অকল সিহঁতিহে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ অন্য এটা ব্লগত সকলোকে লগ পাম আজিলৈ বাই বাই